নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম ৰাখিলে বিধায়ক অখিল গগৈ। অখিল গগৈয়ে কৈছে আজিৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ নাম দুঃশাসন বিশ্ব শৰ্মা। মহাকাব্যৰ আধাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিলে অখিল গগৈ। অখিল গগৈয়ে ক'লে যে হিমন্ত বিশ্ব শৰ্মাৰ নাম হ'ব লাগিছিল মুহাম্মদ বিন তুগলক। তেওঁ যিহেতু মুছলমান বিৰোধী, সেইবাবে তেওঁৰ নাম মুছলমান দিয়া নাই, তেওঁৰ নাম ৰাখিছে দুঃশাসন বিশ্ব শৰ্মা। পানবজাৰ আৰক্ষী থানাৰ নিলম্বিত অচি ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ। অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশ। ডেলিভাৰী বয় জ্ঞানদীপ হাজৰিকাক প্ৰহাৰত অভিযুক্ত নিলম্বিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশনা দিয়া হৈছে। গৌতম আদানীৰ বিৰুদ্ধে সৰব হৈ পৰিছে সত্যপাল মালিক। সত্যপাল মালিকে কৈছে যিজন মানুহে আমেৰিকাত ২,০০০ কোটি টকা ভেটি দিব পাৰে, এবাৰ ভাবি চাওক তেওঁ ভাৰতত কিমান উৎকোচ দি কাম আদায় কৰি আছে। SECRে গুজৰাটক বিদ্যুৎ বিক্ৰী কৰিছিল ৯৯ পইচাত। ৰাজ্য চৰকাৰৰ সৈতে চুক্তিৰ পাছত SECRে অন্ধ্ৰপ্ৰদেশক বিক্ৰী কৰিছিল ২ টকা ৪৯ পইচা। SECRে এই বিদ্যুৎ ক্ৰয় কৰিছিল আদানী গ্ৰীণ আৰু এজিউৰ পাৱাৰৰ পৰা। গৌতম আদানীয়ে তদানীন্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীক ১৭৫০ কোটি টকাৰ উৎকোচৰ প্ৰস্তাৱৰ পাছতে স্বাক্ষৰিত হৈছিল চুক্তি। আমেৰিকাৰ আদালতত উন্মোচিত এই তথ্যৰ পাছতে দেশৰ ৰাজনীতিত তুমুল চৰ্চা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি গৌৰৱ গগৈৰ পত্ৰ। বৰুৱা চাৰিআলি বুকদৈ সংযোগী উৰণ সেতু নিৰ্মাণৰ সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান। প্ৰস্তাৱিত উৰণ সেতুৱে সাধাৰণ মানুহৰ জীৱিকা গঢ়াৰ লগতে যান জঁটৰহে সৃষ্টি কৰিব বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। টুল গেটত কৰ সংগ্ৰহৰ অভিলেখ চৰকাৰৰ। ৫ বছৰতে টুল গেটত চৰকাৰৰ সংগ্ৰহ ১৪৫৮.০৬ কোটি টকা। কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাক লৈ সৰব হৈ পৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে কৰিমগঞ্জৰ মানুহে নহয়, শ্ৰীভূমি নামটো RSS বজৰং দলেহে বিচাৰিছিল। RSS আৰু বজৰং দলৰ হৈ হিমন্ত বিশ্ব শৰ্মাই কাম কৰে, সেইবাবে কৰিমগঞ্জৰ নাম সলনি কৰি শ্ৰীভূমি নামটো ৰাখিছে। এয়া হিমন্ত বিশ্ব শৰ্মাই ৰাখা নাই, RSS আৰু বজৰং দলেহে ৰাখিছে।